এই বিয়োগটো আমি কেনেকৈ কৰিম অলপ চাওঁ আহা। ইয়াতে 4/5 মাইনাছ 1/5 দুইটা ভগ্নাংশৰ হৰ একে আছে, গতিকে লসাগু মানে যিটো হৰ আছে সেইটো হ'ব। ইয়াতে দুইটা ভগ্নাংশৰ হৰত 5 আছে, গতিকে আমাৰ লসাগু হ'ব 5। আকৌ সেই আগৰ দৰে নিয়ম, হৰক হৰেৰে হৰণ, লবেৰে পূৰণ। 5ক 5ৰে আমি হৰণ কৰিম, 1 ভাগ যাব। 5ক 5ৰে হৰণ কৰিলে 1 ভাগ। সেই একেৰে আকৌ ওপৰত যিটো 4 আছে, মানে লবত যিটো 4 আছে, সেই 4ৰে আমি কি কৰিম, পূৰণ কৰিম। তেনেহ'লে 5ক 5ৰে 1 ভাগ, 1 4 গুণ 4, আৰু এইটো বিয়োগ চিন আছে। 5ক 5ৰে 1 ভাগ আৰু 1 পূৰণ 1, আকৌ আমি 1 পাম। তেনেহ'লে 4 বিয়োগ 1, তাৰ মানে 3 তলত 5। অৰ্থাৎ আমি যদি একে হৰযুক্ত ভগ্নাংশবোৰ যদি ডাঙৰ এটা ভগ্নাংশৰ পৰা সৰু এটা ভগ্নাংশ বিয়োগ কৰোঁ, তেতিয়া খুবেই সহজ। হৰটো আগৰ দৰেই থাকিব, লবটো কেৱল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব, বাকী কোনো অসুবিধা নাই। যেনেকৈ মই আৰু এটা ভগ্নাংশ লৈছোঁ, এইটো 5/7 মাইনাছ 3/7। এইটো যদি আমি কৰোঁ তেনেহ'লে 7 লসাগুৰ 7, এইটো 5 মাইনাছ 3, মানে 5ৰ 3 গ'লে 2 থাকিব আৰু তলত 7। এইটো হৈছে আমাৰ উত্তৰ। গতিকে এইটো খুবেই সহজ। ঠিক তেনেকৈ বেলেগ আমি আৰু 2-এটা উদাহৰণ লৈ চাওঁ আহা। এইটো যদি আন এটা ভগ্নাংশ মানে 3/5 মাইনাছ 1/7 এনেকুৱা যদি থাকে, তেতিয়াহ'লে আমি কি কৰিম, আকৌ আগৰ দৰে হৰ দুটাৰ লসাগু 5 আৰু 7 দুয়োটা মৌলিক সংখ্যা, গতিকে সিহঁতৰ লসাগু কি হ'ব, সিহঁতৰ সংখ্যা দুটাৰ গুণফল, মানে 5 পূৰণ 7 কিমান হয়, 35। এইটো হৈছে আমাৰ এলচিএম, লসাগু। এইটোক আমি কি কৰিম, এইটো হৰেৰে হৰণ কৰিম। 35ত 5 7 ভাগ, 7 পূৰণ 3 21 বিয়োগ 35ত 7 5 ভাগ, 5 1 গুণ 5। 21ৰ পৰা 5 বিয়োগ কৰিলে 16, তলত 35। এইটোৱে হৈছে আমাৰ উত্তৰ। আৰু এটা অংক এনেকুৱা ধৰণৰ আমি লৈ চাওঁ। এইটো ধৰা মই লৈছোঁ 9 ভাগৰ 8 বিয়োগ এইটো 2, এইটো ধৰি লোৱা 7। ঠিক আগৰ দৰেই এই 9 আৰু 7 ইহঁতৰ আমি কি ল'ব লাগিব, লসাগু এলচিএম ল'ব লাগিব। 9 আৰু 7ৰ এলচিএম কিমান হ'ব আমি জানো, এইটো যৌগিক সংখ্যা, এইটো মৌলিক। ইহঁত দুটাক আমি যদি লওঁ তেনেহ'লে ইহঁত হ'ব পৰস্পৰ মৌলিক। পৰস্পৰ মৌলিক হ'লে আমি লসাগু পাবলৈ হ'লে সংখ্যা দুটা পূৰণ কৰিব লাগে। পূৰণ কৰিলে কিমান হ'ব, 9 পূৰণ 7 কিমান হয়, 63, 63ক আকৌ 9ৰে হৰণ, 7 ভাগ যাব, 7 পূৰণ 8 72 বিয়োগ 73ক 7ৰে যেতিয়া 63ক 7ৰে আমি হৰণ কৰিম, হৰণ কৰিলে 9 পূৰণ 2 18। এইটো বিয়োগ কৰিলে আমি কিমান পাম, 12ৰ 8 গ'লে 4, অৰ্থাৎ 54 পাম। বিয়োগ কৰিলে আমি পাম 54, এইটো 63। এইটোৱে হৈছে আমাৰ উত্তৰ। এইটো যদি আকৌ লঘিষ্ঠ আকাৰলৈ যায় তেতিয়া আমি ল'ব লাগিব, আৰু নগ'লে এইটোৱে আমাৰ উত্তৰ। ঠিক তেনেকৈ আৰু 2-এটা উদাহৰণ লৈ আমি চাওঁ আহা। এইটো 5 সমস্ত 5 ভাগৰ 4 বিয়োগ 3 সমস্ত, এইটো যদি লওঁ 2 3, এই ভগ্নাংশটো লৈছোঁ। তেতিয়াহ'লে আমি কি কৰিম, প্ৰথমতে ইহঁতক অপ্ৰকৃত বনাই ল'ম। অপ্ৰকৃত বনালে 5 5 গুণ 25 আৰু 4 29, তলত 5 বিয়োগ 3 3 গুণ 9 আৰু 2 11, তলত 3। 5 আৰু 3 লসাগু 15, 15ক 5ৰে হৰণ কৰিলে 3 ভাগ, 3 পূৰণ 29 কিমান হ'ব, 87 87 হ'ব, মাইনাছ আকৌ 15ক 3ৰে হৰণ, 5 ভাগ 55। এইটো বিয়োগ কৰিলে 7ৰ 5 গ'লে 2 আৰু 8ৰ 5 গ'লে 3 32 আৰু 15। আকৌ এইটোক আমি
এতিয়া এইটো অপ্ৰকৃত ভগ্নাংশত আছে, এইটো মিশ্ৰ ভগ্নাংশত ল'লে কিমান হ'ব? 32ক 15ৰে হৰণ কৰিব লাগিব। হৰণ কৰিলে 32ক 15ৰে যে হৰণ কৰিলে আমি কিমান পাম? এইটো 2 ভাগ যাব, 2 ভাগ গ'লে কিমান হ'ব? 30। 15 দুগুণ 30 আৰু 2 থাকিব আমাৰ ভাগে। এনেকুৱা আৰু এটা অংক চাওঁ আহা। এইটো আমাৰ 4 সমস্ত 5 ভাগৰ 3 বিয়োগ 2 সমস্ত 5 ভাগৰ 1 এইটো যদি থাকে, এইটো মিশ্র ভগ্নাংশ আছে। মিশ্র ভগ্নাংশ দুটাক আমি অপ্রকৃত বনাই ল'লে কিমান হ'ব? 5 4 গুণ 20, এইটো পূরণ আর এইটো যোগ। 5 4 গুণ 20 আর 23, 23 তলত 5 বিয়োগ 5 2 গুণ 10 আর 11 তলত 5, আকৌ লসাগু 5 হ'ব। 5 হলে 23 বিয়োগ 11, তেনেহলে 12 হ'ব। 12 তলত 5। এটা যদি আমি অপ্রকৃতৰ পৰা মিশ্ৰ ভগ্নাংশ বনাই দিওঁ, তেতিয়া হলে কিমান হ'ব? 12ক 5ৰে হৰণ, 5 2 ভাগ, 5 2 গুণ 10 আৰু 2 বাকী। গতিকে আমি ইয়াত ভগ্নাংশৰ বিয়োগৰ কেইটামান অংক কৰিলোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।